DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছো স্বাধীনতা দিৱস উপলক্ষে এটি আকৰ্ষণীয় ভাষণ। আপুনিও যদি ভাষণ দি সকলোৰে মন জয় কৰিব বিচাৰিছে তেন্তে পলম নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। সকলোকে সুপ্ৰভাত। স্বাধীনতা দিৱস উপলক্ষে উদযাপন কৰা আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, উপস্থিত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আমন্ত্ৰিত অতিথি আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি আমি এই সভালৈ সমবেত হৈছো আমাৰ আটাইতকৈ গৰ্বৰ দিন স্বাধীনতা দিৱস উদযাপন কৰিবলৈ। 1947 চনৰ 15 আগষ্ট এই দিনটো হৈছে সেই শুভ দিন যেতিয়া ভাৰতৰ মানুহে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। এই দিনটোৱে কেৱল স্বাধীনতাৰ কথা সদৰি নকৰে, ই আমালৈ লৈ আহে সাহস, আত্মবিলোপ আৰু অহে ত্যাগৰ স্মৃতি। আমি আজি যি স্বাধীনভাৱে কথা পাতো, পঢ়া শুনা কৰো, নিজৰ চিন্তা প্ৰকাশ কৰো, সেই সকলোবোৰ সম্ভৱ হৈছে আমাৰ স্বাধীনতাৰ বাবে যুঁজ কৰা বিপ্লৱীসকলৰ অৱদানৰ বাবে। মহাত্মা গান্ধীজীয়ে অহিংস পথত চলি দেশবাসীক জগাই তুলিছিল। ভগৎ সিং, সুভাষ চন্দ্ৰ বসুৰ দৰে বহুতে প্ৰাণ আহুতি দিছিল। আমাৰ অসমতো আছিল কনকলতা বৰুৱা, পুষ্পলতা দাস আদি সাহসী সন্তান, যিসকলে স্বাধীনতাৰ বাবে প্ৰাণ দিয়াৰ দ্বিধা নকৰিলে। তেওঁলোকৰ সাহস, ত্যাগ আৰু দেশপ্ৰেমৰ বাবে আজি আমি স্বাধীন। স্বাধীনতা মানে দায়িত্ব, আত্মবিশ্বাস আৰু আত্মঘটনৰ সুযোগ। সেই অৰ্থত আজিৰ দিনটো আমাৰ বাবে কেৱল এটা উৎসৱ নহয়, ই এক উত্তৰদায়িত্ব আৰু প্ৰতিজ্ঞাৰ দিন। আমি ছাত্ৰ-ছাত্ৰী, আমি দেশৰ ভৱিষ্যত। আমাৰ দায়িত্ব হ'ল সেই স্বাধীনতাৰ মূল্য বুজা আৰু দেশটোৰ বিকাশত নিজৰ অৱদান আগবঢ়োৱা। আমাৰ শিক্ষা, শিষ্টাচাৰ আৰু দেশপ্ৰেমৰ ওপৰতেই ভাৰতৰ আগন্তুক দিশ নিৰ্ভৰ কৰে। এই মহান দিৱসত আহক আমি সকলো ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিজ্ঞা লওঁ। আমি সদায় দেশৰ সন্মান ৰক্ষা কৰিম। আমি নিজৰ কৰ্তব্য পালন কৰিম। আমি নিজৰ জীৱন দেশৰ বাবে উৎসৰ্গ কৰিবলৈ সদায় প্ৰস্তুত থাকিম। ধন্যবাদ।